আপোনালোকে গোটেইখিনি এডভাৰটাইজমেণ্টটো চাগে পাইছিলে তো এইটো বেচিকলি আমি সিঙ্গল ডে এটা সেশন কৰি আছো এম এছ অফিসৰ ওপৰত বিকজ দ্য এম এছ অফিস আমাৰ কম্পিউটাৰ স্কিলৰ ভিতৰত নম্বৰ 1 মানে মিনিমাম বেসিকটো ধৰা যায় আৰু যে আমি ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট এই তিনিটা ভিতৰত আমাৰ বেসিকটো জানিব লাগে তো হেতু ওপৰতে আমি এটো 13 তাৰিখৰ পৰা সেশনস কৰি আছো 20 তাৰিখ কালি লাষ্ট ডেটলৈকে থাকিব তো মেইনলি আমি এটো সেশনত মেইনলি বেসিক খিনি সাম বেসিক মানে আচ্ছা ফার্স্ট অফ অল কোনবাই গভর্নমেন্টৰ কাৰণে কিবা দিছা নেকি পৰীক্ষা তোমাৰ আছে ন আৰু তো বাকি বিলাকৰটো নহয় সাগে জাস্ট বেসিক নলেজটো কাৰণে ওকে সো এতিয়া ৰিসেন্টলি মানে এতিয়া ট্ৰেন্ডিংৰ ওপৰত এইখিনি চলি আছে যে ওয়ার্ড এক্সেল পাৱাৰ পইণ্টটো আমাৰ মেইনলি কম্পিউটাৰ স্কিলৰ ভিতৰত জানিব লাগে সো মই জাস্ট এটা হাৰ্ডলি 1.5 ঘণ্টাৰ এটা সেশন লম 1.5 ঘণ্টাত মই হাফ এন আৱাৰ কৰি প্লে জাস্ট বেসিক খিনি মই ইয়াত দেখাম যাতে ক্লিয়াৰিটি এটা আহি যায় যে ওয়ার্ড এক্সেল পাৱাৰ পইণ্টত আমি কেনেকৈ কাম কৰিব লাগে ঠিক আছে তো ডাউটস বুলি যিখিনি থাকিব হেবিলাক লাষ্টত নোট কৰি ৰাখিব ডাউটস কিবা থাকিলে এটা লাষ্ট সেশনত মই হেৰি কৰি দিম ঠিক আছে ওকে সো আমাৰ ফার্স্ট থাকিলে এমএস ওয়ার্ড তো এমএস ওয়ার্ড সবতকে হাইয়েস্ট ইউজ কৰা এটা এপ্লিকেশন সফটওয়্যাৰ বুলি কোৱা যায় সো বেসিক্যালি আমি কম্পিউটাৰ যদি গুটেখিনি হেৰি চাওঁ তেনেহলে কম্পিউটাৰ মেইনলি দুটা পাৰ্ট থাকে হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰটো ওকে হাৰ্ডওয়্যাৰ আমি তাতো যদি বেলেগ পাৰ্টস বিলাক চাওঁ তেনেহলে হাৰ্ডওয়্যাৰ আমাৰ ইনপুট ডিভাইস থাকে আউটপুট ডিভাইস থাকে ৰাইট আৰু মেমৰি ইউনিটস থাকে তো সেইখিনি আমাৰ মেইনলি হাৰ্ডওয়্যাৰ পাৰ্টস বিলাক হৈ যায় আৰু সফটওয়্যাৰৰ ভিতৰত যোনখিনি হেৰি থাকে তো সফটওয়্যাৰ হৈ গ'ল আমাৰ দুটা ধৰণৰ সফটওয়্যাৰ থাকে দ্যাট ইজ কল্ড দ্য এপ্লিকেশন সফটওয়্যাৰ এণ্ড সিস্টেম সফটওয়্যাৰ ৰাইট সো দুটা ধৰণৰ সফটওয়্যাৰ থাকে তো সিস্টেম সফটওয়্যাৰ হৈ যায় যোনখিনি সিস্টেমৰ কাৰণে মিনিমাম বেসিক এনভায়ৰনমেন্ট যোনটো বনায় তাক আমি সিস্টেম সফটওয়্যাৰ বুলি কোৱা যায় তো সিস্টেম সফটওয়্যাৰৰ ভিতৰত অপাৰেটিং সিস্টেমছ আহে তো মেজৰলি অপাৰেটিং সিস্টেমছ কি হয় অপাৰেটিং সিস্টেম হয় যোনটো সিস্টেমক কমপ্লিটলি এটা ফুল ফাংশন এনভায়ৰনমেন্ট এটা বনায় তাক আমি সিস্টেম সফটওয়্যাৰ বুলি কোৱা যায় আৰু তাৰ ভিতৰত অপাৰেটিং সিস্টেমটো মেইন ইম্পৰ্টেণ্ট পাৰ্ট এতিয়া যদি আমি চাওঁ অপাৰেটিং সিস্টেমৰ এক্সাম্পলছ বিলাক ডে টু ডে লাইফত আমি কি পাওঁ আমাৰ উইন্ডোজ থাকে ৰাইট লাইনাক্স থাকে ৰাইট ইউনিক্স থাকে সো তেনেকুৱা ধৰণৰ আমি ইউজ কৰা যায় আৰু সিস্টেম সফটওয়্যাৰ আৰু বেলেগ আছে ইন্টাৰপ্ৰেটাৰ আছে বা আমাৰ বেলেগ ধৰণৰ হেৰি আছে বাট মোস্ট এক্সাম্পলছত যোনটো আহে উইন্ডোজটো আহে সো উইন্ডোজৰ ভিতৰত আমি এতিয়া যোনখিনি ভাৰ্জনছ বিলাক পাই আছো সেইখিনি আমাৰ মেজৰলি এতিয়া চলি আছে উইন্ডোজ 10 সো উইন্ডোজ 10 আছে উইন্ডোজ 8 আছে এটো উইন্ডোজ আমাৰ সবতকে হাইয়েস্ট অপাৰেটিং সিস্টেমটো ইউজ কৰা যায় এপাৰ্ট ফ্ৰম ম্যাক ঠিক আছে আৰু লাইনাক্সটো যোনটো আছে লাইনাক্স আমাৰ ফ্ৰী সফটওয়্যাৰটো হয় তো ফ্ৰী ওপেন সোর্স সফটওয়্যাৰ এক্সামছত যেতিয়া কোৱেশ্চনছটো আহে তেতিয়া আমি লাইনাক্সটো বেছি ইউজ কৰা হয় লাইনাক্স বা ইউনিক্স থাকে ৰাইট আৰু বাকি যোনখিনি ম্যাক হৈ গ'ল বা উইন্ডোজ হৈ গ'ল দে আৰ লাইসেন্স বেসড সফটওয়্যাৰ থাকে ঠিক আছে সো উইন্ডোজৰ যোন মেইন কোম্পানী প্যাৰেন্ট কোম্পানী হয় এটো মাইক্ৰোসফট হয় আৰু ম্যাকৰ যোনটো হৈ গ'ল এটো এপল কম্পিউটাৰ্ছৰ হৈ গ'ল ৰাইট এতিয়া এটো হৈ গ'ল সিস্টেম এপ্লিকেশন সফটওয়্যাৰ এতিয়া এপ্লিকেশন সফটওয়্যাৰ কাক কোৱা যায় So basically application software those are the software which is directly used by the user for a particular output right for example amar MS Office hoy gol tar Word Excel PowerPoint hoy gol internet Google Chrome hoy gol right aru ba ami jodi mobile ot sao mobile or jikhini Play Store jikhini apps bilak ase so they are called application software right so application software bhitorot ami বিভিন্ন ধৰণৰ যিখিনি এপ্লিকেশনছ বিলাক আছে দে আৰ ডাইৰেক্টলি ইউজড বাই দ্য ইউজাৰ তো যদি মই হিৰাৰ্কি হিচাপত যদি চাওঁ তেনেহলে আমাৰ সবতকে তলত থাকে আমাৰ হাৰ্ডওয়্যাৰটো ৰাইট সো হাৰ্ডওয়্যাৰটো ইউজ কৰে আমাৰ অপাৰেটিং সিস্টেমে ৰাইট সো অপাৰেটিং সিস্টেমে কোনে ইউজ কৰে অপাৰেটিং সিস্টেমটো ইউজ বাই দ্য এপ্লিকেশন সফটওয়্যাৰ আৰু এপ্লিকেশন সফটওয়্যাৰ যোনটো আছে এটো ডাইৰেক্টলি ইউজ বাই দ্য ইউজাৰ সো আমাৰ হিৰাৰ্কি ভিতৰত এই চাৰিটা আমাৰ সেগমেন্টছ থাকে সো সবতকে তলত যদি চাওঁ হাৰ্ডওয়্যাৰ then our system software that means operating system tar upor ahile amar application software then junkhini ms office hoy gol they are application software aru thik tar upor thake amar user to user upor kora ase so ekhini hoy gol amar basic junkhini heri ase amar hardware aru software apart from that amar sot beleg computer skill bhitor thake jeneke amar hoy gol programming hoy gol computer programming computer database hoy gol then amar networking hoy gol so ekhini major important part junkhini ami database management system আজি ডেটত সবতকে হাইয়েস্ট ইউজ কৰা আমাৰ অপৰচুনিটিজ junkhini থাকে so hekhini database management system over DBMS বুলি কোৱা যায়
সো সেইখিনি স্কিলছবিলাক আছে যোনখিনি স্কিলছবিলাক আমি যদি ভালকৈ পঢ়োঁ তেনেহ'লে ফিউচাৰ স্কোপছবিলাক ভালকৈ পোৱা যায় আৰু এতিয়া নতুনকৈ আমাৰ যিখিনি স্কোপ আহি আছে কম্পিউটাৰ স্কিলৰ ভিতৰত সেইখিনি হৈছে আমাৰ চাইবাৰ ছিকিউৰিটি ৱেবছাইট ডিজাইনিং হৈ গ'ল বা ডেভেলপমেণ্ট হৈ গ'ল বা এপ ডিজাইনিং এণ্ড ডেভেলপমেণ্ট হৈ গ'ল বা আমাৰ যদি আমি চাওঁ তেনেহ'লে আৰু ডিজিটেল মাৰ্কেটিং তো মাৰ্কেটিঙৰ ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং ইজ দ্য গ্ৰ'য়িং ছেক্টৰ হয় চ' এই গ্ৰ'য়িং ছেক্টৰৰ ভিতৰত যিখিনি আমাৰ মেইন বস্তু দৰকাৰ হয় ফৰ এক্সাম্পল ভিডিঅ' এডিটিং চাউণ্ড এডিটিং পিকচাৰ এডিটিং দেট ইজ কল্ড দ্য মাল্টিমিডিয়া ডিজাইনিং এণ্ড ডেভেলপমেণ্টৰ ওপৰত ডিজাইনিঙৰ ওপৰত কাম হয় চ' সেইখিনি ছেগমেণ্টছবিলাকেও থাকে যদি এইখিনি ছেগমেণ্ট যদি ভালকৈ আমি পঢ়ি লওঁ বা জানি লওঁ তেনেহ'লে ফিউচাৰ স্কোপবিলাক আৰু ইনহেঞ্চ বা ৰিজুমেখনত আমি ভালকৈ লিখিব পাৰোঁ সেইখিনি বস্তু ঠিক আছে চ' এতিয়া আমি ডাইৰেক্টলি প্ৰেক্টিকেলছবিলাক চাম তো প্ৰেক্টিকেলত আমাৰ ফাৰ্ষ্ট আহিলে MS অফিচ তো MS অফিচৰ যোনটো চবতকৈ আটাইতকৈ দৰকাৰ যোনটো হয় সেইটো হৈ গ'ল আমাৰ ৰেজুমে ৰাইট ৱৰ্ডত যেতিয়া আমি বনাওঁ ৰেজুমেটো চবেই বনায় চবৰ কাৰণে দৰকাৰ হয় এতিয়া যোনখিনি ষ্টেজত আছে তাত ৰেজুমে ইয়াৰ ৰিফ্লেকশ্যন হোৱাট কাইণ্ড অফ কোৱালিটিজ ইউ হেভ ৰাইট চ' সেই কোৱালিটিজবিলাক দেখাবৰ কাৰণে সেই স্কিলছবিলাক দেখাবৰ কাৰণে ইয়াৰ পাষ্ট এক্সপিৰিয়েঞ্চ হৈ গ'ল বা কোৱালিফিকেশ্যনছ হৈ গ'ল বা যিখিনি এক্সট্ৰা কোৰ্চবিলাক কৰা আছে সেইখিনি দেখাবৰ কাৰণে ৰিজুমে চবতকৈ ইম্পৰ্টেণ্ট হয় আৰু ৰিজুমেৰ ভিতৰত 80 to 90% ৰিজুমে আমি পাইছোঁ য'ত বহুতখিনি ড্ৰবেক্সবিলাক থাকে ৰাইট তো ৰিজুমে বনাবৰ কাৰণে চবতকৈ ডিফিকাল্টিজ ফেচ কৰা হয় তো সেইকাৰণে ফাৰ্ষ্ট আমি চাম যে ৰিজুমে কেনেকৈ বনোৱা যায় তাৰ ভিতৰত এই গোটেইখিনি বস্তু আমাৰ আহি যাব ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং আহি যাব ডিটেইল ফৰ্মেটিং আহিব ৰেফাৰেঞ্চেছ আহিব টেবল ক্ৰিয়েশ্যন এডিটিং আহি যাব নাম্বাৰছ বুলেটছ কেনেকৈ দিব লাগে সেইখিনি আহি যাব আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইবিলাকো আহি যাব চ' এটা এক্সাম্পল ল'ম সেইটো কেনেকৈ বনাই মই ডেমনষ্ট্ৰেট কৰিম তাৰ ভিতৰতে গোটেই কণ্টেণ্টছবিলাক আহি যাব ঠিক আছে হা গীত না ঠিক আছে পাতি চ' এইটো আমাৰ MS অফিচ এইটো আহিলে লেআউট চ' ইণ্টাৰফেচ যোনটো আছে ইণ্টাৰফেচ অকণমান ফেমিলিয়াৰ কৰি দিওঁ যে ইণ্টাৰফেচটো চবতকৈ ওপৰত যোনটো আছে যোনটো ৰেড কালাৰটো দেখা পাইছে দেট ইজ কল্ড দ্য টাইটেল বাৰ ঠিক আছে চ' টাইটেল বাৰ হয় তাৰ টাইটেল বাৰত আমাৰ যদি লেফ্ট হেণ্ড ছাইডত চাওঁ তেনেহ'লে আমাৰ MS ৱৰ্ডৰ লগোটো থাকিব তাৰ ছাইডত ছেভ কৰা যোনখিনি ডকুমেণ্টছ আমি ছেভ কৰিম ইয়াতে আমি ডাইৰেক্টলি ছেভ কৰিব পাৰোঁ ৰিডু আনডু ইয়াত আমি কৰিব পাৰোঁ আৰু লগতে ইয়াত টুল বাৰ্ছৰ অপশ্যনছবিলাক আছে যোনখিনি আমি ইয়াত এড অন কৰিব পাৰোঁ ৰাইট হেণ্ড ছাইডত আমি যাওঁ মিনিমাইজ মেক্সিমাইজ আৰু ৰিষ্ট'ৰ আৰু ক্লোজ তো এইটো হৈ গ'ল টাইটেল বাৰ চ' কিয় টাইটেল বাৰ কোৱা যায় বিকজ আমাৰ ইয়াত টাইটেলটো লিখা থাকে আমি যোনটো ডকুমেণ্টটো ছেভ কৰিম যোনটো নামত ছেভ কৰিম সেইটো আমাৰ টাইটেল বাৰত শ্ব' কৰিব চ' আমাৰ সেইকাৰণে এইটো টাইটেল বাৰ কোৱা যায় টাইটেল বাৰৰ ঠিক তলত যোনটো থাকে সেইটো আমি মেনু বাৰ বুলি কওঁ যেনেকৈ আমাৰ ৰেষ্টুৰেণ্টছবিলাকৰ মেনু যেনেকৈ থাকে ঠিক তেনেকৈ ধৰণৰ ইয়াত মেনুজবিলাক দিয়া থাকিব মেনুজ মিন হৈ গ'ল অপশ্যন ডেট মিনছ আপোনালোকে কি কৰিব বিচাৰে MS ৱৰ্ডত চ' সেইকাৰণে সেই মেনুটো ইয়াত ডেমনষ্ট্ৰেট কৰে চ' এই মেনুজবিলাক আছে সেই মেনুজবিলাক আমি ইয়াত চাম বেচিকলি ৰাইট চ' মেনু বাৰৰ ঠিক তলত যোনটো থাকে এইটো আমি ষ্টেণ্ডাৰ্ড টুল বাৰ কোৱা যায় বা ফৰ্মেটিং টুল বাৰ কোৱা যায় ডেট মিনছ এইখিনি লৈ পেলাই আমি টুলছখিনি লৈ পেলাই ইয়াত মানে হয় আমি মডিফিকেশ্যন বা এডিং বা ডিলিটিং যিকোনো পাৰ্ট যদি থাকে আমি ইয়াত কৰা হয় তো মেইনলি চ' ইয়াত আমি যদি বেচিকলি যদি চাওঁ তো চবতকৈ ইম্পৰ্টেঞ্চ থাকে ইয়াত ফণ্ট মানে ফণ্ট হৈ গ'ল যে যেনেকৈ ধৰি লওক আমি হেণ্ড ৰাইটিং যেনেকৈ হৈ গ'ল কেনেকৈ ধৰণৰ লিখা হয় চ' সেই ফণ্টছবিলাক আমাৰ ইউজ কৰা হয় ফণ্টৰ ছাইডত থাকে ফণ্ট ছাইজ এই ছাইজবিলাক আমাৰ ইয়াত ডিফাৰেণ্ট ছাইজেছবিলাক আছে আমি ইয়াত চাই পেলাই ক্লিক কৰি পেলাইও আমি সেই ছাইজটো ল'ব পাৰোঁ আদাৰৱাইজ আমি ইয়াত যদি বিচাৰোঁ তেনেহ'লে 11.5 মই ডেচিমেল হিচাপতো ল'ব পাৰোঁ বহুতে এই কুৱেশ্যনছটো মেক্সিমাম টাইম UPSC এপিছতো আহে যে আমি ডেচিমেল তেনেকৈ ল'ব পাৰোঁ নে নোৱাৰোঁ তো সেইকাৰণে আমি কেতিয়াও কৰা নাই সেইকাৰণে আমি বেছি চিয়'ৰ থাকোঁ যে নোৱাৰি বুলি বাট যেতিয়া আমি কৰোঁ তেতিয়া আমি গম পোৱা যায় যে এইটো ডেচিমেলতো পাৰি ঠিক আছে তো মাইনৰ চেঞ্জেছবিলাকো ইয়াত ডাইৰেক্টলি কৰিব পাৰি ডেচিমেলত আৰু এইটো হৈ গ'ল আপোনাৰ ছাইজটো গ্ৰ' কৰা বা ৰিডিউচ কৰা এইটো থাকে দেন এইটো যোনটো ফৰ্মেট হয় এইটো কেছ যেনেকৈ ফৰ ছাপ'জ আপুনি গোটেইখিনি আৰ্টিকলছটো বা গোটেইখিনি ডকুমেণ্ট স্মল লেটাৰত লিখিলে এতিয়া সেইটো যদি আপুনি বিচাৰিছে যে ভুল হৈ গ'ল এইটো কেপিটেলতে লিখিব লাগিছিল তো আমাৰ ওচৰত অপশ্যন কি আমাৰ ওচৰত দুটা অপশ্যন থাকে যে এটা অপশ্যন হৈ গ'ল আমি ডিলিট কৰি পেলাই আকৌ নতুনকৈ লিখোঁ কিন্তু সেইটো টাইম কনজিউমিং হৈ যাব ছেকেণ্ড থাকে আমি এই টুলবাৰটো ইউজ কৰিব পাৰোঁ এই টুলবাৰটো ইউজ কৰিলে আমাৰ যোনটো লোৱাৰ কেছত আছে সেইটো আপাৰ কেছ হৈ যাব আপাৰ কেছটো লোৱাৰ কেছ হৈ যাব আৰু যোনটো নৰ্মেল থাকে তো সেইটো চেণ্টেন্স কেছত থাকি যাব চ' এই টুলবাৰটো সেইটো কাৰণে ইউজ কৰা যায় দেন নেক্সট যোনটো আমাৰ টুলবাৰ আছে সেইটো ক্লিয়াৰ টুলবাৰ হয়
এইটো বেসিক্যালি আমাৰ ক্লিয়াৰ কৰা হয় যিখিনি আমি ফৰমেটিং এডিটিং বা যিখিনি আমি ডিজাইনছ দিছিলোঁ সেইখিনি অতৰাবৰ কাৰণে এই টুলবাৰটো ইউজ কৰা যায় ৰাইট দেন আমাৰ ওচৰত আহিলে বোল্ড এইটো বোল্ড কৰা যায় মানে স্পেচিফিক ৱৰ্ড বা সেন্টেন্স আমি যদি হাইলাইট কৰিব বিচাৰো বোল্ড আমি কৰিব পাৰো দেন সাইডত আছে ইটালিক আমি ইউজ কৰিব পাৰো ৰাইট সো দেন আন্ডাৰলাইন আছে আন্ডাৰলাইন আমি ইউজ কৰিব পাৰো দেন আমাৰ ষ্ট্ৰেক থ্ৰু হৈ গ'ল যেনেকৈ ধৰি লওক এইটো বেসিক্যালি ইউজ কৰা যায় যে আগৰ যোনটো প্ৰাইস আছিলে এতিয়া নতুন প্ৰাইস আহিছে তো আমি কেতিয়াবা দেখো না যে কিবা এটা ড্ৰেছত যে আগতে আছিলে 1000 रुपीस আকৌ এইটো কাটি প্লে হেতু মেনশন কৰে দেখায় যে হেতু 1000 আছিলে কাটি প্লে হেতু 800 হৈ গ'ল দ্যাট মিন্স 200 रुपीस ডিসকাউন্ট সো তাত এটো ইউজ কৰা যায় ৰাইট তাৰ পিছত নেক্সট হৈ গ'ল আপোনাৰ এটো যোনটো আছে সাবস্ক্ৰিপ্ট আছে সাবস্ক্ৰিপ্টটো বেসিক্যালি ইউজ কৰা যায় ম্যাথমেটিক্যাল অপাৰেশনছ বিলাকত ইউজ কৰিব কাৰণে যেনেকৈ কেমিষ্ট্ৰি বা হৈ গ'ল তাত যেনেকৈ H2O ওয়াটাৰৰ কেমিক্যাল ফৰ্মুলা H2O তো 2 টো যোনটো লিখা যায় এটো তলত লিখা যায় ৰাইট হেতু কাৰণে এটো ইউজ কৰা যায় দেন যোনটো ওপৰত এটো হৈ গ'ল সাবস্ক্ৰিপ্টটো আমি বেসিক্যালি ম্যাথমেটিক্যাল অপাৰেশন যেনেকৈ হৈ গ'ল a² + b² = 2ab + 2 = a + b হোল স্কয়াৰ সো এই ফৰ্মুলাটো তেনেকৈ ধৰণৰ ম্যাথমেটিক্যাল ফৰ্মুলা ইউজ কৰিবৰ কাৰণে এক্সপোনেনশিয়াল যোনখিনি আছে সেইবিলাক ইউজ কৰিবৰ কাৰণে আমি এটো সুপাৰস্ক্ৰিপ্টটো ইউজ কৰা যায় নেক্সট আমাৰ ওচৰত আহিলে টেক্সট ইফেক্টস তো এটো ইয়াত বিভিন্ন ধৰণৰ বেলেগ বেলেগ বহুত টেক্সট ইফেক্টস বিলাক আছে সো এটো ডাইৰেক্টলি ইউজ কৰা যায় ফৰ ডিজাইনিং পাৰ্টিকুলাৰ ৱৰ্ড বা পাৰ্টিকুলাৰ সেন্টেন্স যদি আমি হেডলাইনস বনাব বিচাৰো তেনেহলে আমি এটো ইউজ কৰিব পাৰো যোনটো আমি ক্লিপ আৰ্টস বিলাকটো ইউজ কৰা যায় তেনেকৈ হেৰি ৱৰ্ড আৰ্ট থাকে ৱৰ্ড আৰ্টটো আমি ডাইৰেক্টলি নলৈ প্লে আমি নিজে এটা ৱৰ্ড আৰ্টটো ক্ৰিয়েট কৰিব পাৰো এই তেনেকুৱা ধৰণৰ সো ইয়াৰ ডিফাৰেন্ট আছে যেনেকৈ আউটলাইনস আছে শ্যাডো আছে ৰিফ্লেকশন আছে গ্লো আছে দেন আমাৰ ওচৰত আহিলে যোনটো বেকগ্ৰাউণ্ড কালাৰ আমি ইয়াত ডাইৰেক্টলি দিব পাৰো যোনটো বেকগ্ৰাউণ্ড কালাৰ আমি বিচাৰো হাইলাইট কৰিবৰ কাৰণে দেন আমাৰ ওচৰত আহিলে এটো ফন্ট কালাৰ তো ফন্ট কালাৰ আমি যোনটো ইউজ কৰিব বিচাৰো ইয়াবা ডাইৰেক্টলি আমি ইউজ কৰিব পাৰো দেন সবতকৈ ইম্পৰ্টেন্ট আমাৰ ওচৰত আহিলে বুলেটস তো এইখিনি হৈ গ'ল আমাৰ বুলেটস আছে নাম্বাৰস আছে আমি ডাইৰেক্টলি ডিফাৰেন্ট টাইপস অফ বুলেটস আছে এটো ক্লিক কৰিলে আমি বুলেটস বিলাক পাম দেন নাম্বাৰস আছে বা অ্যালফাবেটস আছে रोमन নিউমেৰিক বিলাক আছে ডাইৰেক্টলি ইউজ কৰিব পাৰি এটো হৈ গ'ল যে আমি মানে হেডলাইন মানে বুলেটছৰ ভিতৰত সাব বুলেটস যেনেকৈ হেৰি থাকে বা সাব নাম্বাৰিং থাকে সো এটো টুলস ডিপ্লে ডাইৰেক্টলি আমি ইউজ কৰিব পাৰো এটো ক্ষেত্ৰত সবতকৈ ম্যাক্সিমামে মানে ইউজ নকৰে বা বুজি নাপায় এটো ম্যানুয়ালি কৰা হয় যে আমি ইনডেন্টটো ইউজ কৰা ইনডেন্ট হোৱাট ইজ ইনডেন্ট হৈ গ'ল যে মাৰ্জিন ফ্ৰম দ্য লিয়াৰ লেফট সাইড অর ৰাইট সাইড যদি মাৰ্জিন আমি দিব বিচাৰো তো সেই মাৰ্জিনটো পেডিং বুলিও কোৱা যায় তো সেই মাৰ্জিন বা পেডিং আমি যদি দিব বিচাৰো তেনেহলে ডাইৰেক্টলি আমি ইয়াত ইনডেন্ট ইউজ কৰিব পাৰো ঠিক আছে সো এতিয়া সে সাপোজ এতিয়া সব মই ইনডেন্টটো ইউজ কৰিছো কি হৈছে কাৰ্সৰটো আগবাঢ়ি গৈ আছে ৰাইট সো আৰু ডিক্ৰিজ যদি কৰো তেনেহলে আমি হেৰি কৰিব বাট আমি পাৰ্টিকুলাৰ ইয়াপা স্টাৰ্ট কৰিবৰ কাৰণে আমি ম্যাক্সিমাম কি কৰো স্পেস বাটন ইউজ কৰো যোনটো কেতিয়াও ইউজ কৰিব নালাগে আদাৰৱাইজ কেতিয়াবা আমি যেতিয়া বেলেগ এটা ডকুমেন্টলৈ কনভাৰ্ট কৰো বা চেঞ্জ কৰো তেতিয়া ফৰমেটটো মিসম্যাচ হৈ যায় ৰাইট সো এই টুলটো ইউজ কৰিব লাগে আমাৰ দেন আমাৰ এটো এসেন্ডিং ডিসেন্ডিংৰ এটো কাৰণে ইউজ কৰা যায় প্যাৰাগ্ৰাফ শৰ্টিং কৰিবৰ কাৰণে সো যেতিয়া আমি প্যাৰাগ্ৰাফছ লিখো তেতিয়া আমি শৰ্ট কৰিবৰ কাৰণে এই টুলটো ইউজ কৰা যায় দেন আমাৰ ওচৰত আহিলে ইয়াত মোস্ট ইম্পৰ্টেন্ট এলাইনমেন্ট ৱৰ্ড বহুত যেতিয়া ৱৰ্ডত যেতিয়া আমি কাম কৰো সো বহুত ডেলিগেটলি আমি হে ৱৰ্ডৰ ফৰমেটটো ইউজ কৰিব লাগে যোনে হে ফৰমেটিংটো ভালকে জানে তো তাৰ লেআউটটো বহুত ধুনীয়া হয় সো হেতু কাৰণে সবতকৈ ইম্পৰ্টেন্ট থাকে আমি এই বস্তুটো জানিব লাগে যে এলাইনমেন্ট দ্যাট মিন্স আমাৰ ওচৰত চাৰিটা এলাইনমেন্ট আছে এটাটো হৈ গ'ল লেফট এলাইনমেন্ট ৰাইট এলাইনমেন্ট টপ এলাইনমেন্ট বটম এলাইনমেন্ট হেতু হিচাপত থাকে সো ইয়াত এলাইনমেন্টটো হৈছে দিস ইজ ইয়োৰ লেফট এলাইনমেন্ট তো লেফট মিন্স এটো লেফটৰ পৰা ষ্টাৰ্ট হ'ব আমি হেৰি কৰিব পাৰিম দিস ইজ ইয়োৰ ৰাইট এলাইনমেন্ট হৈছে মানে ৰাইট সাইডৰ পৰা যোনটো বস্তু এলাইন কৰা হ'ব এলাইন মিন্স হৈ গ'ল সিধা মানে একদম পুৰা ঠিক আছে আৰু এটো হৈ গ'ল সেন্টাৰ এলাইনমেন্ট দ্যাট মিন্স আমি যিকোনো যেনেকৈ হেডিং হৈ গ'ল হেডিং আমি সেন্টাৰৰ পৰা দিব বিচাৰো তো এটো সেন্টাৰ এলাইনমেন্ট আৰু নেক্সট হৈ গ'ল আমাৰ জাস্টিফাইড সো জাস্টিফাইড তো বেসিক্যালি আমি কিছুমান ম্যাগাজিন বিলাকত চাও যে আমাৰ দুটা পেজত দুটা আৰ্টিকেল আছে দুটা সাইডে আছে কলম আছে সেই কলমটো আমি জাস্টিফাইড দ্যাট মিন্স ইটো সাইডো ৰাইট এলাইনমেন্ট হৈ থাকে ইটো সাইডো লেফট এলাইনমেন্ট হৈ থাকে সো এটো আমি বেসিক্যালি ইউজ কৰা যায়
দেন এইটো বস্তুটো বহুত মেক্সিমামে ইউজ নকৰে যে আমি এটা লাইনৰ পৰা বেলেগ এটা লাইনৰ ভিতৰত যোনটো মাৰ্জিনটো থাকে চ' সেই ইণ্ডেণ্টটো ইউজ কৰিবৰ কাৰণে এইটো ইউজ কৰা যায় বাট মেক্সিমামে ইউজ নকৰে এইটো বাট এইটো ইউজ কৰিলে আৰ্টিকলছটো বা যিখিনি তোমালোকে এপ্লিকেশ্যন লিখিছা বা যোনটো বায়'ডাটা লিখিছা সেইটো দেখিবৰ কাৰণে ধুনীয়া হয় এই এলাইনমেণ্টটো সদায় ইউজ কৰিব লাগে ৰাইট দেন আগেইন ইটছ তুমি যোনটো ছেগমেণ্টত মানে হেৰি কৰিছা সেই ছেগমেণ্টটো তাত যদি বেকগ্ৰাউণ্ড কালাৰ দিব বিচাৰা এই দুটা আৰু সেইটোৰ মাজত পাৰ্থক্য আছে সেইটো হৈ গ'ল ৱৰ্ডৰ বা যোনটো তোমাৰ চেণ্টেন্স আছে তাৰ মাজত বাট এইটো যোনটো হৈ গ'ল যে এৰিয়াটোক লৈ পেলাই যে টোটেল এৰিয়াৰ ভিতৰত তোমালোকে কালাৰ যদি কৰিব বিচাৰা সেই কালাৰটো ইয়াত দিব পাৰা দেন আমাৰ ওচৰত বৰ্ডাৰ্ছবিলাক আহিলে এই বৰ্ডাৰটো বেচিকলি ইউজ কৰা যায় যে আমি চে ছাপ'জ পাৰ্টিকুলাৰ টেক্সট বা পাৰ্টিকুলাৰ আৰ্টিকল যদি আমি বক্স বনাই পেলাই হাইলাইট কৰাব বিচাৰোঁ চ' তেতিয়া আমি সেই বক্সটো আমি ইউজ কৰোঁ তো ইয়াত ডিফাৰেণ্ট টাইপছ অফ বেলেগ বেলেগ বক্স আছে লেফ্ট আছে ৰাইট আছে বা আমাৰ গোটেই স্কুৱেৰ হিচাপতো আছে বা ইণ্টাৰনেল আমি ডিভাইড কৰিব পৰাকৈ চ' এইখিনি বক্সেছ আছে যোনখিনি আমাৰ ইউজ কৰা হয় দেন এইখিনি কিছুমান এইবিলাক কিছুমান প্ৰি-ডিফাইণ্ড আমাৰ ওচৰত ছেটিংছ আছে যোনটো ছেটিংছ আমি যদি ডাইৰেক্টলি ইউজ কৰোঁ আমি ডাইৰেক্টলিও কৰিব পাৰোঁ আদাৰৱাইজ আমি যদি বিচাৰোঁ যে প্ৰি-ডিফাইণ্ড কিছুমান ছেটিংছ লৈ পেলাইও আমি ইয়াত কৰিব পাৰোঁ চ' মই ৰেকমেণ্ড কেতিয়াও নকৰোঁ যে প্ৰি-ডিফাইণ্ডটো ইউজ কৰা সেইটো পিছলৈ আমাৰ যেতিয়া কামটো আমি জানো তাৰপিছত ইউজ কৰিবৰ কাৰণে সহজ কৰিবৰ কাৰণে আমি ইউজ কৰোঁ বাট আমি এইটো বস্তু কেনেকৈ হ'ল এইখিনি কথা আমি ডাইৰেক্টলি ইয়াৰ পৰাও চাই পেলাইও কৰিব পাৰোঁ ৰাইট চ' এইখিনি চ' এতিয়া আমি এটা ৰিজুমে বনাম জাষ্ট মই কম সময়ত এটা ৰিজুমেখন বনাম ঠিক আছে সেইটো ৰিজুমেখন বনাওঁতে কেনেকৈ মই বনাইছোঁ সেইখিনি আপুনি মন কৰি পেলাই চাব গোটেইখিনি ঠিক আছে